যিমানেই সুন্দৰী নহওক কিয় এই পাঁচ ধৰণৰ যুৱতীক বিয়া কৰা উচিত নহয়। বিয়া মানুহৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। এই অধ্যায়ত এক নতুন জীৱন সন্নিৱিষ্ট থাকে বহুতো দায়িত্ব। দুগৰাকী মানুহে সুখ দুখে সংসাৰ কৰা থাকে অংগীকাৰ। এই বিবাহৰ পিছত দুটি অজান মনৰ মিলন ঘটে। এই বিয়াৰ বাবে বহুতৰে ভয় আৰু চিন্তা থাকে যে তেওঁৰ ভৱিষ্যত জীৱনসংগী কেনে হ'ব, কেনেকৈ পচন্দ কৰিব ইত্যাদি। তেনেহ'লে আহক কথা পাতোঁ কেনেকুৱা ধৰণৰ ছোৱালীক বিয়া কৰা উচিত নহয়। 1 নম্বৰ, মিছা কথা কোৱা ছোৱালী। কিছুমান ছোৱালী আছে যি সদায় মিছা কথা কয়। হয়তো আপোনাৰ লগত এনেকুৱা এজন ছোৱালীৰ লগত পৰিচয় বা চিনাকি আছে, আৰু ছোৱালী যদি আপোনাৰ লগত মিছা কথা কয় তেনেহ'লে সেই ছোৱালীজনীক পৰা দূৰত থাকক। কাৰণ আপুনি যদি সেই ছোৱালীক বিয়া কৰে তেতিয়াহ'লে আপোনাৰ লগতো মিছা কথা ক'ব, আৰু যি সংসাৰত মিছা কথা আছে সেই সংসাৰত কেতিয়াও সুখৰ হ'ব নোৱাৰে। 2 নম্বৰ, যি ছোৱালীৰ লগত আপোনাৰ পৰিচয় বা চিনাকি আছে আৰু আপুনি তাইৰ বহুতো কথা জানে ইতিমধ্যে, কিন্তু যদিহে সেই ছোৱালীজনী আপোনাক তাইৰ কিছু কথা গোপন ৰাখিছে বা মিছা কৈছে তেনেহ'লে সেই ছোৱালীজনীৰ আপোনাৰ প্ৰিয়জন হ'লেও ত্যাগ কৰা উচিত। কিয়নো সম্পৰ্কত স্বচ্ছতাৰে প্ৰয়োজন আৰু মিছা কথা যিকোনো সম্পৰ্কত বিষৰ দৰে কাম কৰে। 3 নম্বৰ, কাৰোবাক বিয়া কৰাৰ আগতে ছোৱালীৰ পৰিয়ালৰ কথা জানিলেও দৰকাৰী। কাৰণ যিকোনো মানুহে সংস্কাৰ আৰু শিক্ষা প্ৰথমে পৰিয়ালৰ পৰা গ্ৰহণ কৰে। সেই ছোৱালীজনী আপোনাৰ প্ৰিয়জন হ'লেও তেওঁৰ পৰিয়ালৰ কথা বিয়াৰ আগতে জানি নোলোৱাকৈ আগবাঢ়ি যোৱা ভুল হ'ব। 4 নম্বৰ, ছোৱালীয়ে অকণমান কথাতে খং ৰাগ কৰে, হঠাতে যিকোনো অৱস্থাতে হাই কাজিয়াত লিপ্ত হয়, তেনে ছোৱালীক বিয়াৰ বাবে পচন্দ নকৰাই শ্ৰেয়। 5 নম্বৰ, প্ৰত্যেক মানুহৰ ভাল আৰু বেয়া দুটি গুণ থাকে। যি ছোৱালীৰ মাত্ৰ তেওঁৰ ভাল গুণসমূহ আপোনাক প্ৰত্যাখ্যান কৰাই বেয়া গুণসমূহ জানিবলৈ নিদিয়ে তেনে ছোৱালীক বিয়াৰ ক্ষেত্ৰত প্ৰত্যাখ্যান কৰা উচিত। Thanks for watching.